তেজপুৰৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ ঘটনাই কঁপাই তুলিছে সমগ্ৰ অঞ্চল। নিজ স্বামী আৰু পুত্ৰৰ আহ্বান, তুমি য'তেই আছা ঘূৰি আহা। মইতো ন্যায়টোৱে বিচাৰিছোঁ, যদি তেখেত তেনেকৈ আছে ঘূৰি আহক আমাৰ ঘৰলৈ। তেজপুৰ চহৰৰ বেচেৰীয়া অঞ্চলৰ বাকৰি গাঁৱৰ ৰেব বৰাৰ পত্নী শেৱালী বৰা যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে। তেখেতৰ এই নিৰুদ্দেশৰ ঘটনাই খবৰ পাই তেওঁৰ স্বামী ৰেব বৰা আৰু তেওঁৰ এটি 12 বছৰীয়া সন্তান বিকাশ বৰাই নিজৰ পত্নী আৰু নিজৰ মাতৃৰ বাবে ব্যাকুল হৈ পৰিছে। উল্লেখযোগ্য যে এই ঘটনাটি যোৱা বৃহস্পতিবাৰ 15 ফেব্ৰুৱাৰী দিনৰ 11 মান বজাত সংঘটিত হৈছিল। তেখেতৰ স্বামী দিন হাজিৰা কৰি সম্পূৰ্ণ ঘৰখন অভাৱ পূৰণ নোহোৱাকৈ পোহপাল দি চলাই আছিল। পুৱাৰ ভাগত ঠিক নিজৰ কামৰ স্থানত ওলাই যায় আৰু গধূলি ঘৰখনলৈ উভতি আহে। তেখেতৰ এই 12 বছৰীয়া সন্তানটি 7ম শ্ৰেণীত বৰ্তমান পঢ়ি আছে। মাতৃৰ নিৰুদ্দেশত স্বামী আৰু পুত্ৰ দুয়োজনেই দুখত ব্যাকুল হৈ পৰিছে। ইতিমধ্যে ঘটনাটি দিনৰ পুৱাৰ ভাগত তেওঁৰ স্বামী কৰ্মস্থানলৈ যোৱা আগমুহূৰ্তত তেওঁৰ পৰা কেইটকামান টকা লয় আৰু তেতিয়া স্বামী কয় যে মোক অলপ পইচা লাগে, মই তেজপুৰ মেডিকেললৈ যাওঁ। লগে লগে তেওঁৰ স্বামীয়ে তেওঁৰ চিকিৎসাৰ বাবে হাতত খৰচ বহন কৰি নিজৰ কৰ্মস্থানলৈ ৰাওনা হয়। পিছে সেইদিনাই দিনৰ 11 মান বজাত তেওঁৰ ভগ্নী তেওঁৰ ঘৰত আহে আৰু চিকিৎসাৰ বাবে ওলাই যাওঁ বুলি তেওঁৰ পুত্ৰ বিকাশ বৰাৰ আগত কৈ যায়। উল্লেখযোগ্য যে চিকিৎসালয়লৈ ওলাই যোৱা শেৱালী বৰা নামৰ 35 বছৰীয়া মহিলাগৰাকীয়ে প্ৰকৃততে কলৈ গ'ল তাৰ পিছত ঘূৰি নাহিল ঘৰলৈ। গধূলিৰ ভাগত তেওঁৰ স্বামী যেতিয়া ঘৰলৈ উভতি আহে তেতিয়া এক বিৰল পৰিস্থিতিৰ পৰিৱেশ হয়। নিজৰ পত্নীয়ে ঘৰৰ লগত যোগাযোগ কৰা নাই আৰু ঘৰৰ পৰা যোগাযোগ কৰোঁতে তেখেতৰ পত্নীৰ মোবাইলটো বন্ধ আছে বুলি জানিবলৈ দিয়ে। ইতিমধ্যে ঘূৰি নহাত তেওঁৰ তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আৰু প্ৰকৃত ন্যায় বিচাৰি নিজৰ পত্নীক ঘূৰাই অহাটো বিচাৰে। এতিয়া প্ৰশ্ন হয়, এই মহিলাগৰাকীৰ নিৰুদ্দেশৰ ৰহস্য কি? এখন সুখৰ সংসাৰ আৰু দিন হাজিৰা কৰা নিজৰ স্বামীৰ লগত ইমান দিনে থকাৰ পিছতো হঠাতে মহিলাগৰাকী কলৈ গ'ল, এয়া এক ডাঙৰ ৰহস্য। এজাহাৰ মৰ্মে আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু পৰৱৰ্তী কালত ইয়াৰ আচল ঘটনাটো পোহৰলৈ আহিব। সেইদিনাখন ঘটনাটো মানে এনেকুৱাই, ৰাতিপুৱা তেওঁ হস্পিটেল যাম বুলি ক'লে। তাৰপৰা হস্পিটেল যাম বুলি কৈ পইচা ল'লে মোৰ পৰাই। পইচা লৈ মইতো কামলৈ গুচি গ'লোঁ ৰাতিপুৱা। তাৰপিছত তেখেত সন্ধিয়ালৈকে অহা নাই, ল'ৰাটোৱে এডোখৰত বহি কান্দি আছে। তাৰপৰা মই সুধিলোঁ তোৰ কি হৈছে? তাৰপৰা ক'লে মা এতিয়ালৈকে হস্পিটেলৰ পৰা অহাই নাই। তাৰপিছত এতিয়ালৈকে আমি কোনো নাক মুখ পোৱা নাই, সন্ধান পোৱা নাই। আপোনাৰ নামটো এনেই? শ্ৰী ৰেব বৰা। ৰেব বৰা। আপোনাৰ পত্নীগৰাকীৰ নাম? শেৱালী বৰা। শেৱালী বৰা। বৰ্তমান আপুনি কি কৰি আছে বাৰু? মই এনেই দিন হাজিৰা কৰি খাই আছোঁ। হাজিৰা কৰি খাই আছে ন? যিখন গাঁও, এই গাঁওখনৰ নামটো কি? জেগাখনৰ নাম? বাকৰি গাঁও। বাকৰি গাঁও। বাকৰি গাঁও। বাকৰি গাঁও। তেওঁ ভনীয়েকৰ লগত ৰাতিপুৱা ওলাই গৈছে। ওলাই গৈ ভনীয়েকে তাই হস্পিটেল যাম বুলি গৈ ল'ৰাক থৈ গৈছে আৰু ল'ৰাক ঘূৰি আহি কিবাকিনি কৰি দিম বুলি কৈছে, কিন্তু তেওঁ ঘূৰি অহা নাই। তেওঁ এতিয়া মানে ক'লৈ গৈছে সেইটো কথা নাজানো আৰু। যোগাযোগ কৰিছেনে বাৰু? যোগাযোগ মই অনুসন্ধান কৰিছোঁ, কিন্তু একো অনুসন্ধান পোৱা নাই। তেওঁ মোবাইল লৈ গৈছে? মোবাইল লৈ গৈছে। হয়, চুইচ অফ কৰি থৈছে। আপোনাক এবাৰো ঘৰখনৰ মই দুবাৰ ফোন কৰিলোঁ, এবাৰো ফোন কৰা নাই। আৰক্ষী এইটো তদন্তৰ কাৰণে কি বিচাৰ কৰিছে? মই থানাত এণ্ট্ৰি দি থৈছোঁ। তাৰপৰা এতিয়া ছাৰে এইখিনি বিচাৰ খোচাৰ কৰিম বুলি কৈছে। এতিয়া আপুনি কি বিচাৰিছে? মইতো ন্যায়টোৱে বিচাৰিছোঁ। আৰু তেখেত ঘূৰি অহাটো বিচাৰিছে? যদি তেখেত তেনেকৈ আছে ঘূৰি আহক আমাৰ ঘৰলৈ। পৰিয়ালটো এতিয়া আপোনাৰ দুয়োগৰাকী, আপোনাৰ ল'ৰা আৰু আপুনিয়ে আছে? দুজনেই আছোঁ আমি। নিশ্চয় অসুবিধা হৈছে? অসুবিধাটো বহুত। ৰাতিপুৱা মই তাক এতিয়া স্কুললৈ পঠাম নে ভাতেই বনাম নে কামলৈ যাম, মোক মানে এইখিনি
আৰু ইয়াত দেখা গৈছে যথেষ্ট আপুনি ক্ষুদ্ৰকৈ হ'লেও শিল বালি ইয়াত আপুনি লাহে লাহে কৰি আছোঁ আৰু ধৰক চৰকাৰী ঘৰ আপোনাৰ চৰকাৰী ঘৰ এডোখৰ পাইছোঁ তালতে অকণমান নিজেও দুপইচা উলিয়াই ধৰক বনাইছোঁ হয় সেয়াই আৰু ধৰক এতিয়া য'তে আছে ঘৰৰ মানুহ ঘৰলৈ ঘূৰি আহক ঘৰখন চলিবলৈ মানুহজনৰ অসুবিধা হৈছে ল'ৰাটোৰ সৈতে কামলৈ যাবলৈ দিগদাৰ হৈছে ল'ৰাটোৰ পঢ়া শুনা কৰাত অসুবিধা হৈছে য'ৰ মানুহ য'তে আছে ঘৰলৈ ঘূৰি আহক এনেই কাৰোবাক সন্দেহজনক কিবা আছে নেকি বাৰু তেওঁ যদি নিৰুদ্দেশ হৈছে আজি চলিবলৈ অসুবিধা হৈছে হঠাৎ নোহোৱা হৈ গৈছে ঘৰখনৰ পৰা সন্দেহ মানে এতিয়া সন্দেহ কৰিবলগীয়া একো নাই তেওঁ ভনীয়েকৰ লগত যাবলৈ হস্পিটাললৈ যাবলৈ কৈছিলে ভনীয়েকৰ লগতে গৈছিলে ভনীয়েকৰ লগতে কিবা খেলি মেলি কৰিব পাৰে দুইজনীয়ে আচ্ছা যোৱা সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে হয় যোগাযোগৰ কোনো ধৰণৰ যোগাযোগ কৰা নাই কৰা কোনো সিহঁতৰ মাকৰ ঘৰৰ মানুহ কোনো খবৰ নাই কোনো আহি খবৰ লোৱাহি নাই এতিয়া তেনেকে আছে আৰু থানাততো থানাত এজাহাৰ দিয়া হৈছে তোমাৰ নামটো বিকাশ বৰা কোন ক্লাছত পঢ়ি আছা 7 ক্লাছ 7ত যিটো সময়ৰ পৰা মা তোমাৰ নোহোৱা হৈছিলে সেইটো সময় ঘৰত মাক পাইছিলানে ৰাতিপুৱা সময়ত পাইছিলোঁ তাৰপিছত 11:30 পৰা মা হস্পিটেল যাম বুলি ক'লে কাৰ লগত গৈছে মাহীৰ লগত তাৰপিছৰ পৰা ঘৰলৈ উভতি আহিছেনে মা নাই অহা যোগাযোগ কৰিছে নাই মায়ে তোমালোকলৈ নাই কোৱা এনে তোমালোকে মালৈ কৰিছিলানে যোগাযোগ ফোনৰ দ্বাৰা কৰিছিলা তেতিয়া কি ক'লে মায়ে কথা পাতিছেনে নাই পতা চুইচ অফ হৈ আছে তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।